আপোনালোকে হয়তো দেখিছে যে মই জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত মই কোনো সামাজিক মাধ্যম বা কোনো টিভি চেনেলত আহি মোৰ বক্তব্য বা মোৰ যিটো অপিনিয়ন মই এইটো ৰখা নাই। এইকাৰণে ৰখা নাই কিয়নো এইটো এটা এনেকুৱা এটা বিষয় যিটো অসমক জোকাৰি গৈছে। প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰিছে যে এনেকুৱা এটা ঘটনা যিটো কোনো ভবা নাছিল এনেকুৱা এটা ঘটনা হৈ যাব পাৰে। আৰু এজন জ্যেষ্ঠ অধিবক্তা হোৱা হেতুকে মোৰ এটা সদায় যি কথাকে ক'ম এইটো তথ্যভিত্তিক হ'ব লাগিব। যদি কোনো এটা গোচৰ বা কোনো এটা ঘটনা যদি আপোনালোকে মন কৰে, ক্ৰিমিনেল কেছ এটা যদি ইনিচিয়েট কৰিব লগা হয়, এখন এজাহাৰ লাগে। যেতিয়ালৈকে এজাহাৰখনৰ কপিটোৱে যদি আমাৰ হাতত নাই, তেতিয়াহ'লে আমি কেছটো কেনেকৈনো আৰম্ভ হৈছিলে সেইটোৱেই মন্তব্য কৰাটো আমাৰ কাৰণে অসুবিধা। সেই গতিকে এজন অধিবক্তা হোৱা হেতুকে যিহেতু এখন FIR পাব্লিক ডকুমেণ্ট, আমি FIRখনৰ এটা চাৰ্টিফাইড কপি উলিয়াই ল'লোঁ। FIRখন উলিয়াই এটা কথা অনুভৱ কৰিলোঁ যে অসমত বিভিন্ন লোকে, কিছুমান হয়তো জুবিনৰ অনুৰাগী বা কিছুমানে পাব্লিচিটিৰ ক্ষেত্ৰতে হওক, প্ৰায় 50খনৰ অধিক FIR দিছে। তেওঁলোকে কিন্তু ঘটনাটোৰ বিষয়ে সন্দেহে কৈছে। তেওঁলোকৰ কোনো এজন ইয়াৰে ধৰক স্বাক্ষৰ সাক্ষী নহয়। কিন্তু প্ৰথম যিখন FIR দাখিল কৰিছিলে, মৰিগাঁৱৰ এজন অধিবক্তাই যিখন দাখিল কৰিছিলে, সেইখন দাখিল কৰাত এটা ভাল হৈছিল বা এই FIRবিলাক দাখিল কৰাত এটা পজিটিভ ছাইডো আছে যে এটা ইনভেষ্টিগেশ্যন আৰম্ভ কৰাত সহায় কৰিলে। কিন্তু আপোনালোকে জানে যে এটা গোচৰত 50ত বা 2খনত বা 3খন বা অধিক FIR হ'ব নোৱাৰে। এটা ঘটনাত মাত্ৰ এখন FIR হ'ব। যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি গোটেইবিলাক FIR এখন CID পুলিচ থানালৈ ট্ৰেন্সফাৰ কৰিছোঁ আৰু এটা কেছ ৰুজু কৰা হ'ব, আৰু যিবিলাক FIR দাখিল কৰিলে বিভিন্ন থানাত সেইবিলাক নাকচ নকৰে, সেইবিলাক 161 ষ্টেটমেণ্ট আগৰ CRPC, এতিয়া BNSSৰ নতুন ধাৰাত সেইবিলাক ষ্টেটমেণ্ট অফ উইটনেছ হিচাপে ল'ব। কিন্তু আপুনি এটা কথা ভাবি চাওক, যদি 50খনৰ যদি অধিক FIR যোনে দাখিল কৰিছে তেওঁলোকক যদি সাক্ষী বনাবলৈ হয়, তাৰমানে 50টা আননেচেচাৰী সাক্ষী হৈ যাব, যাৰ ফলত এটা সাক্ষী দিনৰ কাৰণে আজিকালি কোনো ক্ৰিমিনেল কোৰ্টত আপুনি মাহত এটা ডেট পাব বা খুব বেছি 2টা পাব, তাতকৈতো নাপায়। তাৰমানে গোচৰটো সেই হিচাপে ফাৰ্ষ্ট ষ্টেপতে আপুনি ডিলে হৈ যাব। সেই গতিকে মোৰ CIDলৈ এটা অনুৰোধ যে এইবিলাক যিবিলাক মাল্টিপল FIR আছে, তেওঁলোকে যেনেকৈ গোটেই FIRবিলাক এটা কনচলিডেট কৰিছে, কিন্তু তেওঁলোকে এইটোৰ লক্ষ্য ৰখা উচিত যে যিসকলে মানে ইনিচিয়েলি ক্ৰিমিনেল ইনভেষ্টিগেশ্যনটো মানে আগবঢ়োৱাত সহায় কৰিছিল, যিখন FIR সেইখন ৰাখি বাকীবিলাক যদি তেওঁলোকে ভাবে যে নাই মোৰলেছ একেই কথা, তেতিয়াহ'লে এইবিলাকক সাক্ষী হিচাপে কোৰ্টত মাতাটো কোনো দৰকাৰ নাই বা চাৰ্জশ্বিটত তেওঁলোকক সাক্ষী হিচাপে নামটো উল্লেখ কৰাও দৰকাৰ নাই। ইন দি মিন টাইম জুবিনৰ ধৰ্মপত্নী গৰিমা গাৰ্গে এখন FIR দিছে। যিহেতু এখন ভুক্তভোগী পৰিয়ালে দিছে আৰু এখন ডিটেইল FIR মই দেখিছোঁ, সেই গতিকে সেই FIRখনকে আচলতে মেইন FIR কৰি বাকীবিলাককে সাক্ষী হিচাপে মানে ল'ব লাগে। দ্বিতীয় কথাটো হ'ল যে আপোনালোকে দেখিছে যে এই ঘটনাটোত 2টা পোষ্টমৰ্টেম হৈছে। দি ফাৰ্ষ্ট পোষ্টমৰ্টেম হৈছে ছিংগাপুৰৰ জেনেৰেল হস্পিটেল, হুইচ ইজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য ৱৰ্ল্ডছ বেষ্ট হস্পিটেল। আৰু যেনেকৈ আমাৰ ইয়াতে ধৰক মানে হস্পিটেলবিলাকত পোষ্টমৰ্টেমটো এটা যথেষ্ট হেঁচা থাকে। আমাৰ গুৱাহাটী ধৰক GMCত যদি যায় আপুনি, য'ত মৰ্টৰীত পোষ্টমৰ্টেম কৰে, আপুনি দেখিব যে গাড়ী এম্বুলেঞ্চৰ ভিৰ আছে আৰু লিমিটেড ষ্টাফ লৈ পোষ্টমৰ্টেম কৰিব লাগে। কিন্তু ছিংগাপুৰত তেনেকৈ ধৰক আমাৰ ইয়াৰ সমান ধৰক হেঁচা নাই। সেই গতিকে যেতিয়া জুবিন গাৰ্গৰ ইনিচিয়েলি মানুহে অনুভৱ কৰিছিল যে তেওঁলোকৰ অকল এটা মানে ভাৰ্চুৱেল অটপচিহে কৰিছিল, কিন্তু এতিয়া গম পোৱা গৈছে যে এইটো ভাৰ্চুৱেল অটপচি নহয়, তেওঁ বডিটো অ'পেন আপ কৰিছিল আৰু তেওঁ যিটো স্কালটো অ'পেন আপ কৰিছিল, স্কালটো অ'পেন কৰিবৰ কাৰণে এখন মানে ব্যৱহাৰ কৰা হয়, যিখন গোটেই পৃথিৱীতে একেই মানে খনে ব্যৱহাৰ কৰে বা কৰতখন ব্যৱহাৰ কৰে, খালি কোম্পেনীবিলাকৰ নামটো বেলেগ বেলেগ। তাৰপিছত হয়তো তেওঁলোকে যিবিলাক অৰ্গেন থাকে, কিয়নো অৰ্গেনবিলাকৰ ইনিচিয়েল ষ্টেজত আপুনি মানে চেম্পল হিচাপে ল'ব লাগে লেবৰেটৰী এক্সামিনেশ্যনৰ কাৰণে। যদি তেওঁ ধৰক অধিক মদ্যপান কৰিছিল বা কোনোবাই তেওঁক পয়জন কৰিছিল বা কোনোবা ধৰণৰ যিবিলাক অৰ্গেনছবিলাকত হিষ্ট'পেথলজিকেল এক্সামিনেশ্যন বুলি কওঁ আমি, সেইটোত একচুৱেলি মানে কজ অফ ডেথটো গম পোৱাত বহুত সময়ত সুবিধা হয়। সেই গতিকে মই ভাবোঁ যে ছিংগাপুৰ জেনেৰেল হস্পিটেলে তাৰ হিষ্ট'পেথলজিকেল এক্সামিনেশ্যনৰ কাৰণে তাৰ অৰ্গেনবিলাকৰ চেম্পলবিলাক লৈছিল। আৰু এটা কথা মন কৰিব যে আপোনালোকে এই ঘটনা হোৱাৰ পিছতে এখন ডেথ চাৰ্টিফিকেট এখন ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈ আছিল। আমি এই অথেণ্টিচিটি যে ডেথ চাৰ্টিফিকেটখন সঁচা নে মিছা আমি আজি পৰ্যন্ত গম নাপাওঁ। কিন্তু
ফাৰ্ষ্ট পষ্টমৰ্টেম ৰিপৰ্টটো অসম আৰক্ষী বা CIDৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই কাৰণেই কাৰণ প্ৰথম যিটো ৰিপৰ্ট থাকে সেই ৰিপৰ্টটোত যদি কজ অফ ডেথ যদি ছাপ'জ ধৰক ড্ৰাউনিঙে আছে বা তাতে কিবা এক্সটাৰ্নেল ইঞ্জুৰি কিবা চিমটমছ আছে নেকি সেইবিলাক অবজাৰ্ভেশ্যন কৰিবলৈ ফাৰ্ষ্ট ৰিপৰ্টটো বহুত দৰকাৰী কাৰণ ছেকেণ্ড যেতিয়া পষ্টমৰ্টেম কৰা হৈছে সেইটো 5 দিনৰ পিছত কৰা হৈছে ইন দি মিন টাইমটো কি হ'ল বডিটো ফৰ্মেলিন দি কেমিকেলেৰে ধুলে তাৰপিছত তাতে এম্ব্লেমিং কৰিলে পাউডাৰ কোটেড মাৰি দিলে 5 দিনৰ পিছত কাটা মেলা কৰাৰ পিছত ইনিচিয়েল যিবিলাক মানে ফৰেনচিক মানে চিন থাকে সেইবিলাক হয়তো বহুতবিলাক নাইকিয়া হৈ গৈছে আৰু আজি পৰ্যন্ত আমি গম পোৱা নাই যে অসম আৰক্ষী বা CIDয়ে তেওঁলোকে অনুসন্ধানৰ খাতিৰতে বা পাব্লিকলি ডিছক্ল'জ কৰা নাই যে আজি পৰ্যন্ত তেওঁলোকে ছিংগাপুৰৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট বা যিটো হিষ্ট'পেথলজিকেল ৰিপৰ্ট সেইটো তেওঁলোকে সংগ্ৰহ কৰিব পাৰিছে নাই কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে দ্বিতীয় পষ্টমৰ্টেম ৰিপৰ্টটো প্ৰথমতে পুলিচে পাব তাৰপিছত আদালতত দিব আদালতত যদি কোনোবাই যদি চাব বিচাৰে তেওঁ সুবিধা কৰি দিব কিন্তু মোৰ এইখিনিতে কথাটো হ'ল কি যি ধৰণে এখন FIRটো এখন পাব্লিক ডকুমেণ্ট পষ্টমৰ্টেম ৰিপৰ্টটো এখন পাব্লিক ডকুমেণ্ট নহয় এইটো ভুক্তভোগী পৰিয়ালে তাৰ কপিটো হয়তো পাব বা পুলিচে হয়তো পাব এনেই আমি যেনেকৈ ইনভেষ্টিগেশ্যন ষ্টেজত যেনেকৈ FIR বা ফৰৱাৰ্ডিং ৰিপৰ্ট বা চিজাৰ লিষ্টৰ আমি যেনেকৈ চাৰ্টিফাইড কপি উলিয়াব পাৰোঁ বাকীবিলাকৰ আমি চাৰ্টিফাইড কপিবিলাক এই অনুসন্ধানৰ খাতিৰত নিদিয়ে কাৰণ অনুসন্ধানত যদি সব বস্তু পাব্লিকলি ডিছক্ল'জ কৰে তেতিয়া অনুসন্ধানত ব্যাঘাত জন্মিব পাৰে তৃতীয় কথাটো হ'ল যে যিখন জাহাজ বা যিখন য়ট বা নৌকাত যিসকল লোক আছিল তেওঁলোকৰ ষ্টেটমেণ্টবিলাক লিপিবদ্ধ কৰিবলৈ যদিও CIDয়ে নটিচ দিছে আমি প্ৰথমতে চাব লাগে যে তেওঁলোক অকল প্ৰৱাসী অসমীয়া নে ছিংগাপুৰৰ ৰেচিডেণ্ট কাৰণ যদি ছিংগাপুৰৰ ৰেচিডেণ্ট হয় তেওঁলোকক সাক্ষী হিচাপে অনাটো বহুত অসুবিধা অসম আৰক্ষীয়ে সন্মুখীন হ'ব লাগিব পাৰে এতিয়া ধৰক নৌকাখনৰ কেপ্টেইনজনক ইয়াতে আনি পেলাই তেওঁক সাক্ষী দিয়াটো বহুত দিগদাৰী হ'ব পাৰে সেই গতিকে তেওঁৰ ষ্টেটমেণ্টটো ভিডিঅ' ৰেকৰ্ড কৰিব পাৰি নে নোৱাৰি সেইটো পচিবিলিটি চাব লাগিব দ্বিতীয় কথাটো হ'ল যদি সেই ইয়াতখনত CCTV আছিল বা কিবা যদি CDR এনালিচিছ লাগে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা কৈছে যে তেওঁলোকৰ ছিংগাপুৰৰ লগত এখন আমলেট বুলি ট্ৰিটি এখন আছে যাৰ ফলত আপুনি এভিডেন্স বা এটা গোচৰৰ যিবিলাক মানে ইনফৰ্মেশ্যন আছে সেইবিলাক শ্বেয়াৰ কৰিব পাৰে কিন্তু এইখন ট্ৰিটি আণ্ডাৰত আপুনি কোনো মানুহক ছিংগাপুৰত আটক কৰি আনিব নোৱাৰে এক্সট্ৰেডিশ্যন ট্ৰিটিখন আছে কিন্তু ছিংগাপুৰৰ লগত এক্সট্ৰেডিশ্যন ট্ৰিটিলৈকে আজিলৈকে খুব বেছি 3জন বা 4জন মানুহকে এক্সট্ৰেডিটেড কৰিবলৈ সম্ভৱ হৈছে কাৰণ এই নৌকাখনত যিসকল লোক আছিল প্ৰায়বিলাকে দেখিছোঁ যে আমি অসমীয়াত তেওঁলোকে কথা বতৰা পাতি আছে তেওঁলোকলৈ এটাই অনুৰোধ যে তেওঁলোকে যদি এই ঘটনাটোৰ বিষয়ে কিবা জানে তেওঁলোকে তেতিয়াহ'লে আহি অসম পুলিচক সহযোগিতা কৰিব লাগে আৰু অসমৰ মানুহৰ এটা জানা এটা তেওঁলোকৰ মানে যাক আমি মানে পাহৰিব পৰা নাই আজিলৈকে তেওঁৰ কি চাৰ্কামষ্টেঞ্চত তেওঁ মৃত্যুবৰণ কৰিব লাগিব সেইটো কথাটো জানাটো অতি জৰুৰী সেই গতিকে তেওঁলোকে যদি মানে অসম পুলিচক অনুসন্ধানত সহায় কৰে তেতিয়াহ'লে একচুৱেল কাৰণটো কি হৈছিল মানে সেইটো গম পাব কাৰণ আপুনি দেখিছে যে যিবিলাক ভিডিঅ' দিছে এইবিলাক শ্বৰ্ট ক্লিপ কট দিছে এতিয়া এই গোটেই গোচৰটোত ইলেক্ট্ৰনিক এভিডেন্স যিটো আজিকালি আদালতে ডকুমেণ্টাৰী এভিডেন্স বুলি ধৰা হয় ইলেক্ট্ৰনিক এভিডেন্সৰ এক্সট্ৰেকশ্যনত অসম পুলিচে অতি কেয়াৰফুল হ'ব লাগিব তেওঁলোকে যদি মোবাইল ফোন বা আজি পেন ড্ৰাইভ বা তেওঁলোকে ডাটা ৰেকৰ্ড কৰা যিবিলাক আছে এতিয়া নতুন ভাৰতীয় শস্য অধিনিয়ম BSA যিখন ইণ্ডিয়ান এভিডেন্স এক্ট বুলি আগতে কোৱা হৈছিল তাত কোৱা হৈছে যে যেতিয়া তুমি ডাটাটো জেনেৰেট কৰিবা তেতিয়া হেছ ভেলুজবিলাক ল'ব লাগিব যিখন চাৰ্টিফিকেট দিব লাগে জেনুইননেছৰ ক্ষেত্ৰত সেই চাৰ্টিফিকেটখনৰ কিছুমান লিগেল মানে ক্ৰাইটেৰিয়া আছে সেইবিলাক যাতে তেওঁলোকে কোনো ধৰণৰ তাতে মানে লেকুনা নাৰাখে কোনো ধৰণৰ লুপ হোল নাৰাখে এইবিলাক কথা যথেষ্ট তেওঁলোকে চাব লাগিব আৰু যিবিলাক ধৰক এতিয়া পষ্টমৰ্টেম ৰিপৰ্টটোত কি হয় নৰ্মেলি আমি ডক্টৰৰ অপিনিয়নটো দিয়ে যে ইট ইজ এ ডেথ বাই ড্ৰাউনিং ডক্টৰৰ পষ্টমৰ্টেম ৰিপৰ্টটোত যে ডেথটো বাই নেগলিজেঞ্চ হৈছে নে বাই এক্সিডেণ্টেল হৈছে বা হোমিচাইড নে মাৰ্ডাৰ সেইটো ডক্টৰে ক'ব নোৱাৰে সেইটো হ'ল ইনভেষ্টিগেটিং অথৰিটিৰ দায়িত্ব যে তেওঁলোকে এটা ভাল ইনভেষ্টিগেশ্যন কৰি কজ অফ ডেথটো উলিয়াব লাগিব আৰু সকলো ক্ৰাইমৰে এটা মটিভ থাকে এই ক্ৰাইমটো যদি মটিভ কিবা আছে যিটো বিত্তীয় খেলেমকাৰী ধৰক ভাৰতবৰ্ষতে হৈ গৈছে বা এনেকুৱা ধৰণৰ জুবিনৰ লগত কিবা ধৰক মেনেজাৰজনৰ কিবা খেলিমেলি আছে বা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত খেলিমেলি আছে তেতিয়াহ'লে এইবিলাক ভাল ফিনান্সিয়েল এনালিচিছ ফাৰ্মেদি এইবিলাক এনালিচিছ কৰি গোটেই ডাটাবিলাক অডিট কৰি মেলি যিখিনি প্ৰিকশ্যনছ ল'ব লাগে কাৰণ আপুনি এখন বেংক ষ্টেটমেণ্ট এটা দিলেও আদালতত আপুনি এনেই একচেপ্টেবল নহয় বেংক ষ্টেটমেণ্ট এটা দিলে তাৰ লগত বেংকাৰ্ছ বুক এভিডেন্স চাৰ্টিফিকেট দিব লাগিব এইবিলাক কথা মই ভাবোঁ যে অসম আৰক্ষীয়ে এইবিলাক কথা
দৃষ্টিগোচৰ ৰাখিব লাগিব তেতিয়াহে অসমে আশা কৰিব পাৰে যে এই গোচৰটো যেতিয়া আল্টিমেটলি জাজমেণ্ট হ'ব এটা সুখবৰ পাব আজিকালি বহুতবিলাক অসমৰ কেছৰ ক্ষেত্ৰত দেখিছোঁ যিবিলাক বাতৰি শিৰোনামাত দখল কৰিছে যেনেকৈ পৰাগ দাসৰ কেছেই হওক আজি ধেমাজি সেই 10টা ল'ৰা ছোৱালী মৰাকে কথা হওক বা গুৱাহাটীৰ বিভিন্ন বোম ব্লাষ্ট কেছত দেখা গৈছে আমাৰ আছামীবিলাকে প্ৰায় খালাচ পায় টেকনিকেল ফল্টত আৰু প্ৰায়বিলাক 80% কেছেছ খালাচ পায় এই টেকনিকেল ফল্টতে যদিও ইয়াৰ কোনো ষ্টেটিষ্টিক্স বা ষ্টাডি কৰা নাই কিন্তু দেখা পাওঁ আমি কোৰ্টতো আমি ডিফেন্স লয়াৰ হিচাপে প্ৰায় এইবিলাকতে সুবিধাবিলাক লওঁ আপোনালোকে দেখিছে যে প্ৰথমতে যেতিয়া এফআইআৰখন আমি উলিয়াওঁ আমি তাতে দেখা পাওঁ যে 3টা ছেকশ্যন আছে এটা আছে 63 যিটো আগতে 120 কেপিটেল A 120 B 63 ছাবছেকশ্যন 2 বুলি BNSৰ ছেকশ্যন দিছে যিটো ক্ৰিমিনেল কনস্পিৰেচি এতিয়া কনস্পিৰেচিটো হ'বলৈ দুজনতকৈ অধিক মানুহ লাগিব কি ধৰণে কনস্পিৰেচিটো হৈছে যদি অসম পুলিচে সেইটো এষ্টাব্লিছ কৰিব বিচাৰে সেই হিচাপে এভিডেঞ্চবিলাক কালেক্ট কৰিব লাগিব নেক্সট তেওঁলোকে এটা ছেকশ্যন দিছে যে ৰেছ এণ্ড নেগলিজেণ্ট এক্ট জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত নেগলিজেণ্ট এক্ট হৈছে কিন্তু লিগেলি নেগলিজেণ্ট এক্টটো এষ্টাব্লিছ কৰিবৰ কাৰণে সেই হিচাপে এভিডেঞ্চবিলাক কালেক্ট কৰিব লাগিব যে যিটোৱে প্ৰমাণ কৰে যে তাত যিসকল নাৱত যিসকল মানুহ বহি আছে বা যোনে তেওঁক লৈ গৈছে যে নেগলিজেণ্ট এক্টটো প্ৰমাণ হ'ব লাগিব কাৰণ কিছুমান ৰং আছে মৰেলি ৰং কিন্তু লিগেলি ৰং হ'বলৈ হ'লে লিগেলি একচেপ্টেবল এভিডেঞ্চ দি পেলাইহে কোৰ্টত প্ৰমাণ কৰিব লাগিব দ্বিতীয় কথাটো হ'ল যে অসম পুলিচে যোৱাকালি 103 এড কৰিছে যিটো আগতে 302 বুলি কৈছিল 302 যিটো মাৰ্ডাৰৰ পানিছমেণ্ট ফৰ মাৰ্ডাৰ 106 তেওঁলোকে BNSৰ ছেকশ্যনটো এড কৰা বুলি কৈছে এটা কেছ আপুনি এটা কথা চাব এটা কেছ আইদাৰ মাৰ্ডাৰ হ'ব নহ'লে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হ'ব তেওঁলোকে যদি প্ৰথমতে কালপেবল হোমিচাইডটো নট এমাউণ্টিং টু মাৰ্ডাৰ দিছিল আৰু আজি তেওঁলোকে ধৰক অনুসন্ধান কৰি গম পাইছে যে এইটো মাৰ্ডাৰ হ'ব কিন্তু আল্টিমেটলি ট্ৰায়েলটো এটা ছেকশ্যনতে চলিব মেজৰ ছেকশ্যনটোতেই চলিব দুটা ছেকশ্যন আপুনি এটাত আপুনি ক'ব যে আপুনি নিজে যদি অনিশ্চয়তা যে কোনটো ৱেডাৰ ইট ইজ এ কেছ অফ মাৰ্ডাৰ আৰু ৱেডাৰ ইট ইজ এ কেছ অফ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ সেই গতিকে এতিয়া যিবিলাক ত্ৰুটি নাটি তেওঁলোকে কৰিছে এইবিলাক যাতে ভৱিষ্যতলৈ চাৰ্জশ্বিটলৈকে যেতিয়ালৈকে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিবলৈ যথেষ্ট সময় পাইছে কাৰণ তেওঁলোকে যোৱাকালিৰ পৰা 90 দিন তেওঁলোকে সময় পাব ইনভেষ্টিগেশ্যন কৰিবলৈ আৰু চাৰ্জশ্বিট দিবলৈ খালি মই এটা কথা অলপ মানে বুজি পোৱা নাই তেওঁলোকে কালি এটা কেছত তেওঁক এৰেষ্ট কৰিছে নে তেওঁলোকে দুটা কেছত এৰেষ্ট কৰিছে সেইটো তেওঁলোকে ৰাজহুৱা কৰা নাই কিন্তু ধৰি লৈছোঁ যে যদি এটা কেছত এৰেষ্ট কৰিছে আপোনালোকে জানে যে ভাৰতীয় যিটো ন্যায় ব্যৱস্থাত কোনো এটা কেছত পুলিচ কাষ্টডি মাত্ৰ 15 দিনৰ কাৰণেহে পায় যদি কালিয়ে যদি এটা কেছত 14 দিন কাষ্টডি লৈছে আজি এমাহৰ পিছত যদি কিবা এটা নতুন মেটেৰিয়েল ওলাই তেওঁক তেতিয়া কাষ্টডিত কোনটো কেছত ল'ব হয়তো ছেকেণ্ড কেছটোত যদি কালি লোৱা নাই হয়তো ছেকেণ্ড কেছত ল'ব পাৰিব যদি দুইটা কেছৰ নামতে যদি পুলিচ কাষ্টডিত 15 দিনৰ কাৰণে লৈছে তেতিয়াহ'লে তাতে খেলা খতম সেই গতিকে অসম পুলিচে চাব লাগে যে আজিকালি যিবিলাক কেছত 90 দিন তেওঁলোকে চাৰ্জশ্বিট দিবলৈ সময় পায় সেইবিলাকত প্ৰথম 60 দিনৰ ভিতৰত তেওঁলোকে 15 দিনটো একেলগতেও ল'ব পাৰে বাই পাৰ্টো ল'ব লাগে যেনেকৈ তেওঁলোকৰ সুবিধা হয় তেনেকৈ ল'ব লাগে আচলমতে কি হয় তেওঁলোকে মই ভাবোঁ যে তেওঁলোকৰ যিটো চাইবাৰ চেল আছে এইবিলাক ছ'চিয়েল মিডিয়া চাই পেলাই তেওঁলোকে ইনভেষ্টিগেশ্যনটো তেওঁলোকে চলাব নালাগে এইটো মানে মানুহে বহুত কথা কয় আৰু ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ ফেক নিউজ আছে কিন্তু ষ্টিল মই ভাবোঁ যেনেকৈ যোৱাকালি CID যিজন মেইন ডিপাৰ্টমেণ্টেল হেডজনে প্ৰেছত তেওঁ এটা বাইট এটা দিছে যে কি ধৰণে ইনভেষ্টিগেশ্যনটো হৈছে আমি তেওঁলোকে ইনভেষ্টিগেশ্যনত কি পাইছে সেইটো আমাৰ জানা দৰকাৰ নাই কিন্তু এটলিষ্ট অসমৰ মানুহক এটা আশ্বাস দিবলৈ যে তেওঁলোকে ইনভেষ্টিগেশ্যনটো সঠিক পাইছে যিখিনি ইনভেষ্টিগেশ্যনত হেম্পাৰ নোহোৱাকৈ তেওঁলোকে ডিছক্ল'জ কৰিব পাৰে কাৰণ পিপল আছাম হেজ এ ৰাইট টু ন' যে কি হৈছে কি ধৰণে ইনভেষ্টিগেশ্যন কৰি আছে যেনেকৈ মুখ্যমন্ত্ৰীয়ে আহি পেলাই মাজে মাজে কৈ থাকে যে মই এমলেট আছে এমলেটৰ থ্ৰু দি মই মিনিষ্ট্ৰী অফ হোমক এপ্ৰাইজ কৰিছোঁ তাৰপিছত হয়তো ছিংগাপুৰ এটৰ্নি জেনেৰেল যাব এটৰ্নি জেনেৰেলে তেওঁলোকৰ গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব যে এভিডেঞ্চবিলাক শ্বেয়াৰ কৰিব পাৰে নোৱাৰে দ্বিতীয়তে কথা হ'ল যে লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট সেইখন প্ৰথমতে মিনিষ্ট্ৰী অফ হোমক যাব লাগিব মিনিষ্ট্ৰী অফ হোমে যদি পাৰ্মিশ্যন দিয়ে তেতিয়া অন দি বেচিছ অফ লেটাৰ ৰগেটৰী তেওঁলোকে ইয়াৰ যিজন চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্ট আছে তাতে এপ্লিকেশ্যন দাখিল কৰি তাৰপিছত তেওঁলোকে তথ্যবিলাক ল'ব আজি এটা খুব প্ৰিলিমিনেৰী ষ্টেজত আছোঁ যে আমি আল্টিমেটলি ইয়াৰ আউটকামটোনো কি হ'ব আমি আশা কৰিছোঁ যে জুবিনৰ লগত জুবিনৰ মৃত্যুবৰণৰ কাৰণে যিসকল দায়ী তেওঁলোকে উচিত শাস্তি পাব লাগে কিন্তু এনেকুৱাও হ'ব
হ'ব নালাগে যে ইনভেষ্টিগেশ্যনত ক্ৰুটি থকাৰ কাৰণে কাইলৈ কোনোবাই এই কেছৰ পৰা হাৰি যাব বা এই কেছত যিবিলাক টেকনিকেল যিবিলাক মানে ডাটা বা এভিডেঞ্চ তেওঁলোকে কালেক্ট কৰে আদালতৰ গ্ৰহণযোগ্য হোৱাৰ কাৰণে তেওঁলোকে কৰিব লাগিব আৰু তেতিয়াহে অসমে ন্যায় পাব। আজি আমি যদি বহুত হুলস্থুল কৰি থাকোঁ, আৱেগিক হৈ কথা কৈ থাকোঁ, সেইটো নচলিব। আমি তথ্যভিত্তিক আদালতে গ্ৰহণযোগ্য হোৱাকৈ আমি কৰিব লাগিব। এটা কথা স্পষ্ট যে আজিত যিকেইটা ধাৰা লগাইছে, যেনেকৈ ছেকশ্যন 103 ধাৰা লগালেতো নহ'ব, ধাৰাটো প্ৰমাণ কৰিব লাগিব আদালতত। সেই ধাৰাত এজন মানুহক মৃত্যুদণ্ড দিব পাৰে, এজন মানুহক যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰে। তাত দুটাই অল্টাৰনেটিভ আছে, তাৰ তলত তাৰ পানিছমেণ্টে নাই। আজি মৃত্যুদণ্ড দিবলৈ হ'লে সুপ্ৰিম কোৰ্টে বিভিন্ন গাইডলাইনবিলাকত কৈছে যে মৃত্যুদণ্ডটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ দি আছে। যদি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'বলগীয়া হয় সেই হিচাপে তথ্য গোটাব লাগিব। আজি যদি কোনোবা এজনৰ মানুহক যদি যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, তেনেকৈ তথ্য সেই ধাৰাটো প্ৰযোজ্য হোৱাকৈ দিব লাগিব। এতিয়াও মই ভাবিছোঁ যে সময়ত যিখিনি তেওঁলোকে ইনিচিয়েল ষ্টেজত কিছুমান তেওঁলোকে অফক'ৰ্ছ তেওঁলোকে কিছুমান টেকনিকেল ফ্ল' থাকি গৈছে, এইটো মই ৰাজহুৱা কৰিব বিচৰা নাই, কাৰণ সেইটো ৰাজহুৱা কৰিলে অপ'জিট ছাইডকো এলাৰ্ট কৰি দিয়া হয়। আৰু যিহেতু আমি কোনো এজন ইয়াৰ আসামী বা কোনো এজন ইয়াৰ কেছৰ লগত জড়িত কোনো এজন লোকৰ লগত আমি অধিবক্তা হিচাপে আমি থকা নাই, কাৰণ আমাৰ যি লয়াৰ্ছ এছ'চিয়েশ্যন আছে, সদৌ অসম যি লয়াৰ্ছ এছ'চিয়েশ্যন, তেওঁলোকে এটা প্ৰত্যাহ্বান দিছে। কিন্তু মোৰ খালি এটাই মানে অসম পুলিচলৈ অনুৰোধ লাষ্টত, যে তেওঁলোকে চাব লাগে আজি যদি একিউজজনৰ থ্ৰেট দেখুৱায় বা একিউজজনে অসমত কোনো ধৰণৰ অধিবক্তা নাপায়, কাইলৈ যদি এই কেছটো বেলেগলৈ ট্ৰেন্সফাৰ লৈ যায়, তেওঁলোকে কিন্তু সাক্ষীবাদী নিয়াটো বহুত কষ্ট হৈ যাব। অসমৰ পৰা সাক্ষীবাদী নিয়াটো বহুত কষ্ট হৈ যাব। সেই গতিকে যেতিয়া চাৰ্জশ্বিটৰ ষ্টেজলৈ পাব, ফাইনেল ইনভেষ্টিগেশ্যনটো পাব, আজি ধৰক অসমত ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন, তেওঁলোকে এই চৰকাৰৰ দিনত ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন আছে, বিভিন্ন তেওঁলোকৰ যিবিলাক দক্ষ যিবিলাক গভৰ্ণমেণ্ট পেনেলত যিবিলাক পাব্লিক প্ৰচিকিউটৰ আছে, এডভোকেট জেনেৰেল আছে, তেওঁলোকে গোটেই এটা টীম ক্ৰিয়েট কৰি এখন ফুল ফ্লেজেড চাৰ্জশ্বিট আৰু গোটেই প্ৰছ এণ্ড কনছবিলাক চাই পেলাই তাৰপিছতে দাখিল কৰে, তেতিয়াহে এটা সুন্যায় প্ৰক্ৰিয়াত যাব। কাৰণ আদালতে ইম'শ্যনছ বা চেণ্টিমেণ্টত নাযায়, আদালতে বিচাৰিব প্ৰমাণ, আৰু সেই প্ৰমাণটো গ্ৰহণযোগ্য হ'ব লাগিব। আজি যদি ইলেক্ট্ৰনিক এভিডেঞ্চবিলাক তেওঁলোকে কালেক্ট কৰিছে আৰু সেইবিলাক যদি ইয়াতে তেওঁলোকে ভাবিছে যে ইয়াৰ মানে প্ৰপাৰ ফৰেনচিক এনালিচিছ হ'ব নোৱাৰে, আজি ধৰক অসমত যদি মোবাইল ফৰেনচিকৰ ওপৰত কম কিছু লোকৰ যদি ডাউট আছে, তেতিয়াহ'লে আজিকালি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী যেনেকৈ হায়দৰাবাদ, কলকাতা, দিল্লী, চণ্ডীগড়, এইবিলাক এক্সপাৰ্ট কিছুমান আছে। কাৰণ সেইবিলাক ইনষ্টিটিউটত কি হয়, প্ৰায় CBI মানে এইবিলাক ইনভেষ্টিগেশ্যনটো তেওঁলোকে সেইবিলাক লয়। ইভেন দিল্লীত আজিকালি প্ৰাইভেট এজেঞ্চি দি DRI নিচিনা অৰ্গেনাইজেশ্যন আছে যোনে তেওঁলোকৰ হেল্প লয়। সেই গতিকে অসম পুলিচে চাব লাগে যে এতিয়া ইনভেষ্টিগেশ্যন ষ্টেজত কেনেকৈ সেই প্ৰত্যেকজন যি অসমীয়া লোক বা যিসকল লোক সেই নাও বা ইয়টখনত আছিল, তেওঁলোকৰ ষ্টেটমেণ্টটো কেনেকৈ গ্ৰহণ কৰে, চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চবিলাক এনেকুৱাকৈ কালেক্ট কৰে বা এনেকুৱাকৈ চেইনটো বনায় যাতে কোনো ধৰণৰ ব্ৰেক নাথাকে, তেতিয়াহে জুবিনৰ একচুৱেল মৃত্যু কাৰণটো ওলাব আৰু তেতিয়াহে গম পোৱা হ'ব যে কোন লোক ইয়াতে জড়িত আছে। আমি এতিয়াও আশাবাদী, আমি বিশ্বাস কৰোঁ বা যে অসম পুলিচক যে তেওঁলোকে এই কেছটো ভালদৰে ইনভেষ্টিগেশ্যন কৰি পেলাই অসমৰ ৰাইজে যি ন্যায় দাবী কৰিছে, জাষ্টিছ ফৰ জুবিন, সেইটো যাতে তেওঁলোকে